থলুৱা নিৰ্বাচনত যদি গুৰুত্ব নিদিয়ে তে থলুৱা মানুহক বেয়া পায় তেওঁলোকে গতিকে আজি ভাৰতীয় জাতীয় কংগ্ৰেছ দলটোৱে সদায় থলুৱা মানুহক জনজাতি মানুহক বেয়া পোৱাৰ কাৰণেতো আজি জনজাতি মানুহসকল আজি ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত নাই জনজাতি মানুহসকলক থলুৱা মানুহক মৰম কৰাৰ কাৰণেতো আজি জনজাতি মানুহসকল ভাৰতীয় জনতা পাৰ্টীৰ লগত আছে গতিকে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃবৃন্দই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সৰু ইলেকশ্যন থলুৱাৰ ইলেকশ্যন তেনেকুৱা কথা নহয় তাৰমানে থলুৱা মানুহখিনিক জনজাতি মানুহখিনিক খিলঞ্জীয়া মানুহখিনিক যদি মৰম আৰু স্নেহ কৰে তেতিয়াহ'লে ভাৰতবাসীৰ হৈ অসম মাতৃৰ হৈ সংগ্ৰাম কৰিব যুঁজ কৰিব আৰু তেতিয়া আমাৰ সমাজলৈকে স্থায়ী শান্তি কৰি আহিব আপোনাৰ নেতৃত্বত আপোনালোকে 4 তাৰিখলৈ ৱেইট কৰক 4 তাৰিখৰ পিছত আমি কেনেধৰণে কাম কাজ কৰিম মুখ্যমন্ত্ৰীৰ মাৰ্গদৰ্শন আমি ল'ম দেশৰ নেতৃবৃন্দ আমি মাৰ্গদৰ্শন ল'ম তেখেতসকলৰ আশীৰ্বাদ ল'ম সহযোগিতা ল'ম আৰু সেই ধৰণে এটা ধুনীয়া পৰিকল্পনা হ'ব আৰু সেই পৰিকল্পনাটো আপোনালোকে চৰকাৰ গঠনৰ পূৰ্বে গম পাব ভূপেন বৰা কিবা ক'ব নেকি না ভূপেন বৰা ডাঙৰীয়াক মই বিশেষ একো নকওঁ তেওঁলৈ মোৰ শুভেচ্ছা থাকিল কাৰণ তেখেতৰ ৰাষ্ট্ৰীয় নেতৃবৃন্দ আহি যিহেতু থলুৱাৰ ইলেকশ্যন আমি কেম্পেইন নকৰোঁ বুলি ক'লে মই বেছি ভাল পালোহেঁতেন যদি তেখেতসকলে নমিনেশ্যন দিয়াৰ সময়ত যদি তেওঁলোকে এটাও সমষ্টিত কণ্টেষ্ট নকৰিলেহেঁতেন তে মোৰ ভাল লাগিলহেঁতেন কিন্তু গণতন্ত্ৰ ইলেকশ্যন খেলিবই আৰু ভূপেন বৰা ডাঙৰীয়াৰ প্ৰতি মোৰ শুভেচ্ছা সদায় থাকিব যাতে আহি থকা দিনত মানে তেওঁলোকে সৰ্বলেখ মানে পৃথিৱীৰ ভিতৰত মানে হাৰি থকা কেণ্ডিডেট হিচাপে এজন তেওঁ ৰেকৰ্ড কৰিব পাৰে আজি 33টা সমষ্টিত শেষবাৰৰ কাৰণে নিৰ্বাচনী যে প্ৰচাৰ কাৰ্য চলাব মানে আটাইকেইগৰাকী প্ৰাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজি শেষ কাৰ্যসূচীত যিসকল আমাৰ শুভাকাংক্ষী যিসকল নেতৃবৃন্দ NDAৰ গোটেই কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰিব সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ এক নতুন যাত্ৰা নতুন আশা আমি লৈ পেলাই আগবাঢ়িম আৰু প্ৰচাৰ কাৰ্য শান্তিপূৰ্ণভাৱে নিশ্চয় সমাধান হ'ব আৰু সকলো মানে গোটেই সংগ্ৰামী সকল ভাৰত জনতা পাৰ্টীৰ কৰ্মকৰ্তাসকল যৌথ সংঘৰ কৰ্মকৰ্তাসকল AGPৰ কৰ্মকৰ্তাসকলক আটাইকে মই NDAৰ হয় বহুত শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ভোটাৰ ৰাইজক মই শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি আশা প্ৰকাশ কৰিম এটা সুন্দৰ পৰিৱেশৰ মাজত এখন নতুন ৰাভা হাছং যিখন ৰাভা হাছঙত খিলঞ্জীয়া মানুহৰ সুৰক্ষা থাকিব ভাৰতীয় মানুহৰ সুৰক্ষা থাকিব আৰু আটাইসকল মানুহে এটা সুন্দৰ একেলগে বসবাস কৰা অৱস্থান কৰাৰ এটা পৰিৱেশ এই ঘোষণা হৈছে আৰু তাৰ কাৰণে আজি লাষ্ট কেইটা দিনত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱাকালি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া কেইবাগৰাকী জ্যেষ্ঠ মন্ত্ৰী দলৰ কেইবাগৰাকী জ্যেষ্ঠ বিষয়ববীয়া ইয়াত প্ৰচাৰ কাৰ্য চলালে গতিকে সকলোকে মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ৰাভা হাছং অট'নমাছ কাউন্সিলবাসীক 2 তাৰিখে যি ভোট নিৰ্বাচন যি ভোট অংশগ্ৰহণত কৰিবৰ কাৰণে প্ৰায় 90% অধিক যাতে ভোটদান ইয়াত হয় তাত আমি আশা প্ৰকাশ কৰিছোঁ আৰু যিমানে ভোটদানৰ সংখ্যাটো বাঢ়িব সিমানে গণতন্ত্ৰ শক্তিশালী হয় আৰু যিমানে ভোটদানৰ সংখ্যা বাঢ়িব সিমানে মানুহৰ গণতান্ত্ৰিকভাৱে অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে সহজ হয় গতিকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি NDA যে 33খন আসন আমি খেলিছোঁ 3খনটো আমি জিকিছোৱে 33খনৰ আমাৰ নিৰ্বাচনটো মানে জয়টো নিশ্চিত আৰু আমি ভাবোঁ এখন কংগ্ৰেছ শূন্য বিৰোধী গণতন্ত্ৰৰ প্ৰয়োজন হয় কিন্তু আমাক এনেধৰণৰ কোনো বিৰোধী নালাগে যিয়ে নেকি খিলঞ্জীয়া মানুহৰ বিৰুদ্ধে লাগে যিয়ে নেকি অভাৰতীয় মানুহৰ বিৰুদ্ধে লাগে তেনেকুৱা আমাক বিৰোধী নালাগে কিন্তু ভাৰতীয় মানুহৰ দ্বাৰা খিলঞ্জীয়া মানুহৰ দ্বাৰা যি যদি ইয়াৰ বিৰোধী দলটো থাকে তেতিয়াহ'লে শক্তিশালী অৱস্থান হয় কিন্তু এবাৰ বিৰোধী দল এখন চৰকাৰ গঠন হ'বলৈ গৈ আছে আৰু তাত ৰাভা হাছং অট'নমাছ কাউন্সিলবাসীৰ এটা জাষ্টিছ ন্যায় দিবৰ কাৰণে NDA চৰকাৰখন সক্ষম হ'ব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ